নাম হয় স্কুলখনৰ নাম বীণামণি হাইস্কুল ইকিৰাবাৰী। মই এইখন স্কুলৰে IC হেডমাষ্টাৰ হয়। ৰাতিপুৱা মই মেট্ৰিক পৰীক্ষা চেণ্টাৰত আছিলোঁ, তেতিয়া আমাৰ 4th গ্ৰেডে ফোন কৰিছিল, মইতো চোৱা নাছিলোঁ। পাছত মই 10:30 মানত মই মোবাইলটো চালোঁ আৰু কি, চাইলেণ্ট কৰা আছিল, ফোন এটা মিছ কল এটা চালোঁ আৰু কি। পাছত মই কল কৰাৰ পিছত গম পালোঁ যে স্কুলত চুৰি হৈছে। তেতিয়া মই ক'লোঁ, যোন ইনচাৰ্জ দিছিলোঁ তেখেতক কৈছেনে নাই, আমাৰ দুলাল কলিতা ছাৰক ইনচাৰ্জ দিয়া হৈছিল। তেখেতে আমাৰ প্ৰেচিডেণ্টৰ লগত যোগাযোগ কৰিছে। তাৰপিছত নৰ্থ চালমাৰ এইটো আৰক্ষী বিষয়া তেখেতৰ লগত যোগাযোগ কৰা হৈছিল। পিছত থানাৰ পৰা মানে আমাৰ বাইদেউ সহ মানে পাৰ্টি আহিছিল, সেই ইনভেষ্টিগেশ্যন কৰিলে। আৰু আমাৰ ইতিমধ্যে বিশেষ বস্তু চুৰি হোৱা নাই, কি আছিল কীবৰ্ড আৰু প্ৰিণ্টাৰৰ কেবল ইতিমধ্যে চুৰি হোৱা বুলি গম পাইছোঁ। আৰু বাকী আমাৰ দুটা গডৰেজ ভাঙিছে, কিছু লোৱা নাই, লণ্ডভণ্ড কৰিছে আৰু কি। আৰু মোৰ যিটো টেবিল, তাৰ এটা কাঠৰ মানে তলত মানে তালামাৰা নহয়, এনে খোলা আছিল, তাতে লণ্ডভণ্ড কৰিছে, কিছু লোৱা নাই। CCTVত কি আৱদ্ধ? CCTVত আমাৰ চোৰজন যে সোমাইছে, চোৰজন সোমোৱাৰ এটা ডেন্স কৰি মানে সোমোৱা এটা দৃশ্য পোৱা গৈছে। তেওঁৰ হাতত মোজা লগোৱা আছে, কমপ্লিট ঢাকা আছে আৰু কি। তেওঁক চিনিব পৰা হোৱা নাই এতিয়ালৈকে। তেওঁ নাচি নাচি সোমাইছে, পুৰা ডেন্স কৰি সোমাইছে আৰু কি। প্ৰথমত এই পিছফালেদি সোমাইছে, সোমোৱাৰ পিছত আমাৰ য'ত মানে কানেকশ্যন আছে সিফালে ডেন্স কৰি গৈ তাতে ডিছকানেক্ট কৰি দিছে। তাৰপিছত আৰু মানে কোনো ফুটেজ পোৱা হোৱা নাই। ইয়াৰ আগতে আমাৰ আগতে এবাৰ চুৰি হৈছে, আমি নৰ্থ চালমাৰ থানাত এজাহাৰ দিছিলোঁ, আমাৰ এবাৰে হৈছে। আৰু সৰু সুৰা দুই এটা হৈছে, এজাহাৰ দিছোঁ আৰু কি। আমি ইনভেষ্টিগেশ্যন কৰি গৈছে। তাৰপিছত আৰু এইবাৰ আৰু হ'ল এজাহাৰ আমি ৰেডি কৰিছোঁ। আমাৰ পাৰ্টি আহিছিল, আমি ইতিমধ্যে যাম আৰু কি, আমাৰ চহী কৰি আমি যাম আৰু।